হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এছাম জিকেৰ খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ একত্ৰিত কৰি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আগন্তুক এক্সামত খুবেই সহায় কৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত যিমানকেইটা কুৱেশ্যন লোৱা হৈছে গোটেইকেইটা কুৱেশ্যন ওৱান লাইনাৰ হিচাপে লোৱা হৈছে। আমি লক্ষ্য ৰাখিছোঁ যাতে যিহেতু এক্সামৰ কাৰণে সময় একেবাৰে কম আছে, গতিকে কম সময়ত যাতে আমি বেছি কুৱেশ্যন আনচাৰ কভাৰ কৰিব পাৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? এনচাৰ 1973। কুৱেশ্যন নম্বৰ 2 ইন হুইচ ইয়াৰ দ্য আছাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড। কোন বছৰত অসম সাহিত্য সভা প্ৰথম প্ৰতিষ্ঠা হৈছিল? এনচাৰ 1917, 1917 চনত। কুৱেশ্যন নম্বৰ 3 ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড। কোন চনত প্ৰথম অসমীয়া ছবি জয়মতী মুক্তি পাইছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1935। গতিকে জয়মতীৰ লগত জড়িত কথাখিনি চাই থ'ব। ইয়াৰ ডাইৰেক্টৰ কোন আছিল সেইটো চাই থ'ব, আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে আইদেউ সন্দিকৈ অৰিহণা জয়মতীত কেনেকুৱা ধৰণৰ আছিল সেইবিলাক কথা চাই থ'ব, কাৰণ প্ৰতিটো কুৱেশ্যনৰ লগত আনুষংগিক কথাবিলাক এডিশ্যনেলি জানিবলৈ চেষ্টা কৰিব। কাৰণ যিহেতু এইবিলাক কম্পিটিটিভ এক্সামবিলাক আজিকালি কেনেকুৱা হয়, ডাইৰেক্ট কুৱেশ্যনটো নুসুধি কিনে আনুষংগিক কথাবিলাক সুধি দিয়ে। গতিকে এটা কুৱেশ্যনৰ লগত জড়িত গোটেইখিনি কথা জানি থ'বলৈ চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 4 হুইচ চিটি ইজ কল্ড দ্য গেটৱে টু নৰ্থ ইষ্ট। কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয়? এনচাৰ গুৱাহাটী। কুৱেশ্যন নম্বৰ 5 হুইচ কাণ্ট্ৰিজ ডাজ আছাম শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ। কোন দেশৰ সৈতে অসমে নিজৰ সীমা ভাগ কৰে? অসমে দুখন দেশৰ লগত তাৰ সীমা ভাগ কৰে, সেই দুখন দেশৰ নাম কি? এনচাৰ ভূটান এণ্ড বাংলাদেশ। কুৱেশ্যন নম্বৰ 6 ৱেন ৱাজ আছাম একৰ্ড চাইন। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এনচাৰ 15 আগষ্ট 1985। কুৱেশ্যন নম্বৰ 7 সতী সাধিনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি। সতী সাধিনী কোন বংশৰ ৰাণী আছিল? এনচাৰ চুতীয়া বংশৰ। কুৱেশ্যন নম্বৰ 8 হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভেইং ইন আছাম। অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? এনচাৰ গদাধৰ সিংহ। কুৱেশ্যন নম্বৰ 9 হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি ন'ন এজ বেংমৰা এণ্ড চাংমাই পথাৰ। কোনখন জিলা পূৰ্বতে বেংমৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? এনচাৰ তিনিচুকীয়া জিলা। কুৱেশ্যন নম্বৰ 10 দ্য দেওধানী ডেন্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ হুইচ গডেছ। দেওধানী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? এনচাৰ মনসা দেৱী। কুৱেশ্যন নম্বৰ 11 ইন এছামিজ কেলেণ্ডাৰ হুইচ মান্থ হেভ 32 ডেইজ। অসমীয়া কেলেণ্ডাৰত কোনটো মাহ 32 দিন থাকে? এনচাৰ আহাৰ মাহ। কুৱেশ্যন নম্বৰ 12 হুইচ পলিটিচিয়ান ইজ অলছ' ন'ন এজ আইৰণ মেন অফ আছাম। কোনজন ৰাজনীতিবিদক অসমৰ লোহা মানৱ বা লৌহ মানৱ বুলিও জনা যায়? এনচাৰ বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 13 হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? এনচাৰ কৃষ্ণকান্ত সন্দিকৈ। কুৱেশ্যন নম্বৰ 14 ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড। কোনখন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? এনচাৰ কাৰ্বি আংলং। কুৱেশ্যন নম্বৰ 15 দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এপ্ৰক্সিমেটলি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ
এলেকা বা এৰিয়াটো কিমান হয় এনসাৰ 430 স্কুৱেৰ কিলোমিটাৰ 430 বৰ্গ কিলোমিটাৰ এইটো মনত ৰাখিব এই এক্সামটো এডিআৰই 2023 চনত আহিছিল The question number 16 The Thodor Ali was constructed during the reign of কাৰ শাসন কালত থোডৰ আলি বনোৱা হৈছিল নিৰ্মাণ কৰা হৈছিল এনসাৰ গদাধৰ সিংহ Question number 17 মেঘদূত was written by মেঘদূত কোনে লিখিছিল এনসাৰ কালিদাস Question number 18 The Lasit Borphukan's মৈদাম is located in লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত এনসাৰ যোৰহাট এই কুৱেশ্যনটো ভালদৰে মনত ৰাখিব কাৰণ বহুতো কেণ্ডিডেটে এই যিটো লাচিত বৰফুকনৰ মৈদাম এইটো যোৰহাটৰ সলনি শিৱসাগৰ বা চৰাইদেউ বুলি এনসাৰটো দিয়ে গতিকে এইটো এটা মনত ৰাখিবলগীয়া কুৱেশ্যন Question number 19 Which northeastern state is also called the land of rising sun উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক সূৰ্য উত্থানৰ ভূমি বুলি কোৱা হয় এনসাৰ অৰুণাচল প্ৰদেশ Question number 20 Name the place where the Manos river joins the Brahmaputra river মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোগ হোৱা ঠাইখনৰ নাম কি এনসাৰ যোগীঘোপা এইখিনিতে ফ্ৰেণ্ডসকলক জনাই থব বিচাৰোঁ যে পৰীক্ষাৰ আগত প্ৰতিটো টপিকৰ সিলেবাস ওয়াইজ প্ৰতিটো টপিকৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনবোৰ একত্ৰিত কৰি এনেদৰে ভিডিঅ' আকাৰে দি থকা হ'ব এছাম জিকেৰ পৰা আদি কৰি এছাম হিষ্ট্ৰী সায়েন্স জিকে কালচাৰ অফ আছাম বা লিটাৰেচাৰ অফ আছাম গোটেইবিলাকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিয়া হ'ব গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব Question number 21 In which year Sangit Natok Academy recognized Kshatriya as a classical dance কোন বছৰত সংগীত নাটক একাডেমীয়ে ক্ষত্ৰিয়াক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিছিল এনসাৰ 2000 চনত Question number 22 The smallest among all the books written by Shankardev is শংকৰদেৱে লিখা সকলো গ্ৰন্থৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম হ'ল এনসাৰ গুণমালা Question number 23 Falcon Festival is celebrated in which place কোন ঠাইত Falcon Festival পালন কৰা হয় এনসাৰ উমৰাংচু Question number 24 Name the river Brahmaputra after entering Bangladesh কুৱেশ্যনটোত কি কৈছে ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত সোমোৱাৰ লগে লগে বা বাংলাদেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায় এনসাৰ যমুনা আৰু এটা মনত ৰাখিব গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায় এইটো মোক কমেণ্ট কৰি জনাব মই ইয়াৰ আগৰ ভিডিঅ'ত এইটো কুৱেশ্যন মই কৈছিলোঁ গতিকে মোক এইটো কমেণ্টত জনাব যে গংগা নদী বাংলাদেশত সোমোৱাৰ লগে লগে কি নামেৰে জনা যায় Question number 25 Who is the writer of the book Malgudi Days মালগুডি ডেজ এই কিতাপখনৰ লেখকগৰাকীৰ নাম কি এনসাৰ R.K. নাৰায়ণ এইটো 2023 চনৰ গ্ৰেড 3 এক্সামত আহিছিল Question number 26 Which river makes the boundary between Assam and Manipur কোনখন নদীয়ে অসম আৰু মণিপুৰৰ সীমাৰেখা তৈয়াৰ কৰে আনসাৰ জিৰি ৰিভাৰ গতিকে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল কুৱেশ্যন আশা কৰোঁ ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু এনেদৰে গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ আগন্তুক সময়ত পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ